হেল্ল' এভৰিৱান, আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ব্লগটো দেখি গম পাইছে একেবাৰে গাঁৱলীয়া পৰিৱেশ কি ধুনীয়া। মানে আমি পৰহি গধূলিয়ে আহিলোঁ আমাৰ গুৱাহাটীৰ পৰা আমাৰ গাঁৱৰ ঘৰলৈ। আকৌ যোৱাকালিৰ পুৱাৰ পৰা বনোৱা ভিডিঅ'খিনি সময়ৰ অভাৱত দিয়াই হোৱা নাছিলে। যি কি নহওক বাৰু, এয়া দেখিছে ধুনীয়া ধুনীয়া পটল লাগি আছে একদম ঘৰৰ কাষতে। দাদাজনে মানে খেতি লগাইছে, এখন ফাৰ্ম বুলিয়ে কয়। ইমান ধুনীয়া ধুনীয়াকৈ লাগি আছে পটল, কোমোৰা, পানীলাও, লগতে এয়া জনীও গৈছে। আৰু এয়া মোৰ মানুহজনে এয়া লাও কাটাত লাগিছে। লাওবোৰ মানে কি কৰিব, ইহঁতে কাটি পেলাই গোটেই লৈ যাব, লৈ গৈ দোকানত দিব। মানে নিজেতো বিক্ৰী নকৰে, ডাইৰেক্ট দোকানত দিব, মানে বেপাৰীক দিব, তাৰপিছত সেইবোৰ বিক্ৰী হ'ব। আৰু আমি সদায় সাৰ দিয়া, বেলেগ ঔষধ দিয়া বস্তুবোৰ খাই যেতিয়া এনেকৈ ঘৰতে নিজৰ একদম প্ৰাকৃতিকভাৱে হোৱা বস্তুবোৰ দেখা পাওঁ ন, তেতিয়া যে কিবা বেলেগ এটা মানে ভাল লাগি যায়। গতিকে আৰু ভিডিঅ'খিনি বনাই দিলোঁ, কেনেকুৱা লাগিছে জনাব। দেখিলে 2 বেগ ভৰ্তি কৰি ল'লে, আৰু বহুতখিনি লাও দেখিছে লাগি আছে এতিয়াও। ইমান সোপা লাগিছে। আজি এইখিনি লৈ যাব, 2 বেগ কৰি ল'লে, আৰু লৈ গৈ বেপাৰীক দিব। দেখিছেনে, আমাৰ এখেতেও লাগি গ'ল কামত। আৰু ভিডিঅ'খিনি বনাই আনি মোক দিছে দেই। তাৰপিছত মানে খুব ভাল লাগে মানে। আৰু মাটিখিনি যে দেখিছে একদম নদীৰ পাৰৰ, জানেনে, আমাৰ একদম নদীৰ পাৰতে মাটি, একদম জেগাখিনি অকলশৰীয়া জেগা, খুব ভাল লগা এটা পৰিৱেশ। এতিয়া যাব। আৰু এইকেইদিন যে বতৰটো ইমান ধুনীয়া লাগিছে হয়নে, একদম ইমান ৰ'দ, ধুনীয়া মানে চব বস্তু শুকাব মেলিব, খুব ভাল লগা হৈছে এতিয়া। আৰু এয়া ৰ'দত এনেকৈ মুকলি পথাৰত ঘূৰি ফুৰি কেনেকুৱা ভাল লাগে। তো তাৰপিছত ময়ো ইফালে ঘৰত, ময়ো এনেকৈ শাকনি বাৰীত সোমাই কিবা কিবি মানে কৰি আছোঁ। মানে প্ৰথমতে ল'লোঁ শেৱালি পাতৰ বৰ ভাজি খাম দালিৰ লগত। আৰু এখেতেও আহিছে, আহি পেলাই কিবা কিবি আনি দিলে। আৰু ইফালে মোৰ টিকলা মা দেউতা এওঁলোকেতো আৰু কামেই কৰি থাকে, গতিকে এওঁলোকৰ লগতে মাহঁতে লগায়, আৰু আমি মাজে মাজে আহি এনেকৈ হামলা দিওঁ আৰু পথাৰত। তাৰপিছত কিমান জলকীয়া লাগিছে দেখিছেনে। আৰু ঘৰতে যে ইমান ধুনীয়া ধুনীয়া পালেং শাকো লাগি আছে, এইবোৰ মই তোলাত লাগি গ'লোঁ। আৰু মোৰ ল'ৰাই মোক ফটো উঠোৱাৰ হেৰিতে মানে কিছুমান শাক একদম পূৰা খচি নষ্ট কৰি পেলালে। তাৰপিছত আৰু আইতাকে তাক গালি দিছে। আৰু এই চাওক কেনেকুৱা জলকীয়া লাগিছে, বহুত লাগিছে দেই। আৰু ঘৰত আৰু ভিডিঅ' কৰিছোঁৱেই যেতিয়া আপোনালোকক অকণমান দেখাই দিওঁ কি কি লাগি আছে। এয়া দেখিছে পালেং শাক, ধুনীয়া একদম পালেং শাক লৈ ল'লোঁ উঠাই, আৰু দুপৰীয়া বনাম। তাৰপিছত ইমান জলকীয়া লাগিছে, এইডাল জলকীয়া যে খুব জ্বলা, কিছুমান ইমান নাথাকে, এইডাল কিন্তু সূৰ্যমুখী জ্বলা বুলি কয় নেকি, ইমান জ্বলা। তাৰপিছত দেখিছে কুঁহিয়াৰ লাগি আছে, আদা লাগিছে, মচন্দৰী আছে। এইখিনি আপোনালোকক মই আগতেও দেখাইছিলোঁ এবাৰ ঘৰত থাকোঁতে ভিডিঅ' বনাওঁতে। আৰু এনেকৈ সৰু সুৰাকৈ বেঙেনা লাগিব ধৰিছে। আৰু এতিয়া মোৰ চব তোলা মেলা হৈ গ'ল, এতিয়া মই যাম পাকঘৰলৈ। আৰু শেৱালি পাত যে তুলিছিলোঁ, এইটো বৰ ভাজিবৰ কাৰণে এনেকৈ দালি তিয়াই ৰাখিছিলোঁ। আৰু তাৰপিছত লাগি গ'লোঁ বনোৱাত। এইফালে বনাম প্ৰথমতে পনীৰ, পালেং শাক যে আনিছিলোঁ, পালেং শাকৰ লগত পনীৰ বনাম। এয়া বনাই হৈয়ে গ'ল। মই কোনো ৰেচিপি দিয়া নাই দেই আজি মানে গাঁৱত কি কৰিলোঁ, কেনেকৈ কি দিনটো কটালোঁ, সেইখিনি ভিডিঅ' অকণমান দেখাব ইচ্ছা কৰিছোঁ। আৰু এনেকৈ বনাই মেলি তাৰপিছত বৰভাতকেইটা ভাজিলোঁ শেৱালি পাতৰ। আৰু তাৰপিছত এতিয়া মই অকণমান দালি বটা বনাম। আৰু শেৱালি যিটো ফুল থাকে ন, ফুলটোৰ ব্যৱস্থা মায়ে কৰিছে, সেইটো মই দেখাই নিদিলোঁ। আৰু মায়ে শেৱালি ফুলৰো কিবা এটা বনাইছে আইটেম। তাৰপিছত বটাখিনি কাৰেণ্টটো ইমানেই দিগদাৰ দি আছিল, ৰাতিপুৱাৰ পৰা বহুত সময় নাছিলে। তাৰপিছত আহিল যদিও বাৰ বাৰ অহা যোৱা হৈ থকাৰ কাৰণে মই মানে পটাত বটি ল'লোঁ। আৰু ভাবিছোঁ কলপাততে ভাত খাম, সেইকাৰণে মানুহজনক ক'লোঁ কলপাত আনি দিয়া মোক। তাৰপিছত তেওঁ লাগি গ'ল কলপাত কটাত। আৰু ঘৰৰে এইখিনি আমাৰ পিছফালে এইবাৰ খুব লেতেৰা হৈ আছে, মানে চাফা কৰিব টাইম পোৱা নাই, হাজিৰা মানুহে পোৱা নাই বোলে। দেখিছে কিমান লেতেৰা হৈছে। আৰু যি কি নহওক ঘৰৰ ওচৰতে খালটোও আছে, আৰু গছ বহুত কাৰণে লেতেৰা দেখি আচলতে। কলপাত কাটি আনিলোঁ, আনি এতিয়া ভাত বাঢ়িমগৈ। আৰু তেখেতে কলপাতখিনি ধুই সেকিও দিলে, আৰু এনেকৈ মই সিহঁতক খানা লগাই দিলোঁ, দেউতাক আৰু পুতেকক। আৰু শেৱালি ফুলৰটো মানে পিছতহে মায়ে আনি দিলে, গতিকে এইখিনি ভিডিঅ'ত নাহিলে। আৰু মই সোনকালে খাই লৈ তেখেতসকলক খুৱাই ময়ো খালোঁ, খাই আমি এক ঠাইত যাম সেইকাৰণে।
বেছি জল্দি কৰিছোঁ আৰু এয়া দেখিছে খাই লৈ ওলাই দিলোঁ আমি মাৰ ঘৰলৈ বুলি। যিহেতুকে দেউতা ঢুকোৱাৰ পিছৰ পৰা আমি যেতিয়া আহিলোঁ তাৰপিছত যোৱাই হোৱা নাছিল, সেইকাৰণে বোলে এবাৰ ৰাগ বুলি ঘৰত হয় এখন আৰু বোলো মাক খবৰতে লৈ আহোঁ, সেইকাৰণে বুলি ক'লোঁ।